মই বৰ্তমান উপস্থিত আছোঁ অসম মেঘালয় সীমান্তৱৰ্তী বোকৰ চিৰসেউজ লাম্পি। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আৰু বৰ্তমান আজি লাম্পিত সাপ্তাহিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মই সামগ্ৰিক দৃশ্যটো দেখুৱাব মোৰ ভিডিঅ' জাৰ্নেলিষ্টে। এটা সামগ্ৰিক দৃশ্য যে ইয়াতে কেৱল অসমৰ লোক আহি উপস্থিত নহয়, দুয়োখন ৰাজ্য অসম তথা মেঘালয় গাৰো সম্প্ৰদায়, খাচী সম্প্ৰদায় আৰু অসমৰ বিশেষকৈ গোৰ্খা সম্প্ৰদায়ৰ লোকসকল ইয়াতে বসবাস কৰে তথা মেঘালয়ৰ পৰা বিভিন্ন লোক আহি উপস্থিত হৈছে এই লাম্পি অঞ্চলত। কথাটো হ'ল যে একফালৰ পৰা ক'ব গ'লে লাম্পিখন যি ধৰণে চিৰসেউজ বা পাহাৰ পৰ্বতৰে আৱৰা, তাৰ পৰিপ্ৰেক্ষিতত যি কামৰূপ জিলাৰ এই লাম্পি অঞ্চল, এই লাম্পি অঞ্চলত যি অহা 7 মে'ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু তাৰ পিছতে আৰু এই ক্ষেত্ৰত যি লাম্পি অঞ্চলত বৰ্তমান স্থানীয় লোক আছে, স্থানীয় লোকৰ পৰা জানিব চেষ্টা কৰিম যে অঞ্চলটোত কেনেধৰণৰ সমস্যা তেওঁলোকে সন্মুখীন কৰে বা কেনেধৰণৰ সমস্যা। দাদা, কেনেকুৱা ধৰণৰ সমস্যা আপোনালোকৰ লাম্পিত এতিয়ালৈকে মানে আপোনালোকৰ সমস্যাৰ সন্মুখীন হৈ আছে বা নিৰ্বাচনো আহিছে যিহেতুকে? চাওক, এতিয়া নিৰ্বাচনটো 7 তাৰিখে হ'বই আৰু আমাৰ সমস্যা বহুত আছে ইয়াতে। যেনেকা ধৰক সীমাৰ বিবাদৰ এটা সমস্যা আছে আৰু মাটিৰ সমস্যা আছে যে আজিলৈকে আমাক চৰকাৰে পট্টাকৰণ কৰি দিয়া নাই। আৰু লগতে আমাৰ পানীৰ চাওক, এই বৰষুণ বতৰত আমাৰ নালা বামা শুকাই ফালে আজি পানীৰ বহুত অসুবিধা, এটা নাটনি হৈছে। আৰু ইয়াতে আমি চৰকাৰক বাৰম্বাৰ জনাৰ পাছতো আমাক কোনো ইয়াৰ ওপৰত আগ্ৰহী নহয় আৰু তেওঁলোকক আমি লিখিতও দিছোঁ। তেওঁলোকে নিজে এইফালেও চাই চিতি গৈছে যে কি চিষ্টেমৰ ইয়াৰে মানুহ পানী ব্যৱহাৰ কৰে বুলি ক'লে। আজিৰ যুগতো এই সমস্যাটো আমি এতিয়াৰ দিনত আমাৰ ধৰি লওক যেতিয়া জল জীৱন মিছন আৰম্ভ হোৱাৰ পাছতো আমি নালাৰ পানী খাবলগীয়া হৈছে। এতিয়ালৈকে আমাৰ বৰ্তমান একদম পানীৰ অৱস্থা বিৰাট বেয়া আৰু ৰাস্তাটো চাগে আপোনালোকে দেখাই পাইছে, ইমান ভালো নহয়। পাহাৰীয়া ৰাস্তা ভালদৰে মেৰামতি কৰা নাই আৰু যিটো 5 বছৰত যোনটো ৰিপেয়াৰিং হ'ব লাগিছিল সেইটো আজিলৈকে তেওঁলোকে ৰিপেয়াৰিং কৰা নাই আৰু যথেষ্ট খালা বামা আছে ৰাস্তাও। আৰু আমি ভাবোঁ যে ৰাইজে যদি আমাক সীমা বিভাগটো আৰু যদি মাটিৰটো আমাক পাট্টাকৰণ কৰি দিয়ে আমি বহুত সুখী হ'লো হয় বুলি আমি আগ্ৰহী ভাবোঁ। বিদ্যালয়ৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ, ল'ৰা ছোৱালী শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ইয়াতে ব্যৱস্থা আছে? শিক্ষা এতিয়া চাওক, ইয়াতে অকল এটা LP স্কুলে আছে আৰু কোনো চৰকাৰে একো হেৰি কৰি দিয়া নাই। আগত ইয়াতে এটা ME স্কুল আছিল, ক্লাছ 8লৈকে পঢ়াইছিল। এতিয়া সেই স্কুলকো মাষ্টৰকেইটাক হেৰি কৰি ফালে ইয়াৰ পৰা তেওঁলোকে এটা চাকৰি বা প্ৰবিচাৰ কৰি ফালে ইয়াৰ পৰা লৈ গুচি গ'ল। এতিয়া মাষ্টৰো নাই। সেই স্কুলৰ ল'ৰা ছোৱালীক এতিয়া LP স্কুলত হেৰি কৰি দিছে আৰু জইনিং কৰি দিছে। জইনিং কৰাৰ পাছত এতিয়া মাষ্টৰো নাই, অকল সেই LP স্কুলত 3জন শিক্ষকে পঢ়াই আছে। এতিয়া তেওঁলোকে ক্লাছ 8লৈকে পঢ়ায়। তেওঁৰ কোৱা মতে MB স্কুল হৈছে বুলি কয়, কিন্তু তাতে চৰকাৰ বিভাগৰ পৰা কোনো MBৰ চিন-চাপ নাই আৰু তাতে LPতে পঢ়ি আছে তেওঁলোকে ক্লাছ 8লৈকে। লাম্পি বুলি ক'লে বহু কেইখন গাঁও আছে। হয়, লাম্পি বুলি ক'লে ইয়াতে তো চাওক আমাৰ ৰেভিনিউ ভিলেজ 13টা আছে। 13টাৰ ভিতৰত যদি আমাৰ ইয়াতে এতিয়া খাচী স্কুলত পঢ়িব লগা হৈছে এটা হাইস্কুল নোহোৱাৰ কাৰণে। আমি চৰকাৰক বাৰম্বাৰ এইটো কৈছোঁ যে আমাক এটা হাইস্কুল দিয়ক, কিন্তু তেওঁলোকে কোনো গুৰুত্ব নাই আৰু শিক্ষাৰ প্ৰতি। আমাৰ শিক্ষা ল'বলৈ গ'লে আমি অসমীয়া মিডিয়ামৰ যদি হ'লে আমি বকত যাব লাগিব আৰু ঘৰ ভাড়া কৰিব লাগিব। আৰু যিবিলাক অলপ ধনী মানুহ আছে তেওঁলোকে বকত ঘৰ ভাড়া কৰি পঢ়াই আছে, কিন্তু যিবিলাক গৰীব মানুহ আছে তেওঁলোকে ইয়াতে ক্লাছ 8 পাছ কৰাৰ পাছত ঘৰতে থাকি যায়। বেমাৰ আজাৰ হ'লে কেনেকুৱা ধৰণৰ সুবিধা আছে বা কিবা আছেনে? একো নাই, এটা PHC এটা বনাই থৈ দিছে, তাতে কোনো হেৰি নাই। এজন আছে টেকাৰ নে কিবা বুলি কয়, তেওঁ এজন আছে, তেওঁ আহি এনে টেবলেট দিয়ে আৰু এনে ব্লাড টেষ্ট কৰে, এইখিনিয়ে কৰে। তাৰ ওপৰত ডক্তৰ বা কোনো এনেকে সুবিধা নাই। আৰু গুৰুতৰ চিকিৎসাৰ বাবে আপোনালোকে কিমান কিলোমিটাৰ যাব লাগে, তাৰপিছত আপোনালোকে ভাল চিকিৎসা সেৱা পায়? আমি ইয়াৰ পৰা বকো যাব লাগিব, 30 কিলোমিটাৰ পৰি যায় ইয়াৰ পৰা। হয়, কোনো বিশেষ সুবিধা নাই? যান বাহনতো নাই, যান বাহন কিবা আছে নেকি? নাই, আজিলৈকে আমি একো গম পোৱা নাই। এনেকে যান বাহন আমি ভাড়া কৰি লৈ যাব লাগিব। ইয়াতে প্ৰাইভেট গাড়ী মোটামুটি 4,000-5,000 লয় আৰু ৰাতি হ'লে, আৰু দিনত হ'লে 4,000 মান টকা লয় গাড়ীত। সেইটো ব্যৱস্থাই আছে। জনপ্ৰতিনিধি এগৰাকী আছে যে বিধায়িকা এগৰাকী আছিল, তেখেতে কেতিয়াবা আহিছেনে বা তেখেতে কেতিয়াবা আপোনালোকক কিবা হেল্প কৰিছেনে আজি? নহয়, তেওঁ আহিছে, নাহা নহয়, কিন্তু খালি ইলেকশ্যনৰ আগত আহিছে, কিন্তু তাৰ পৰা পিছত একো গুৰুত্ব নাই তেওঁৰ ক'বলৈ গ'লে। কিন্তু আমি তাতে তেওঁক যদি লগ ধৰিব গ'লে মই লাম্পিৰ কাৰণে আছো বুলি কয়, কিন্তু সেনে আছো বুলি ক'লে নহ'ব নহয়। তেওঁলোকে কিবা এটা ডেভেলপ কৰি দেখাব লাগে। কিন্তু তেওঁ 10 বছৰ বিধায়িকা হ'ল, কিন্তু লাম্পিৰ কাৰণে এটকাও পইচা নিদিলে আমাক, একো ডেভেলপৰ কামেই নকৰিল তেওঁ আমাৰ লাম্পিৰ। গাঁৱৰ ভিতৰৰ ৰাস্তাবোৰ কেনেকুৱা এতিয়া? গাঁৱৰ ভিতৰৰ ৰাস্তাটো আপুনি এতিয়া অলপমান বৰষুণ দিলে খোজকাঢ়ি যাব লাগিব।
আপুনি ধৰি লওক কিছুমান গাঁও আছে 3 কিলোমিটাৰ 4 কিলোমিটাৰ আছে, তেওঁলোকৰ একদম যাতায়াত অসুবিধা, একদম ভয়ংকৰ অসুবিধা, এইটো কৈ লাভ নাই। হয়তো চাগে আপোনালোকে দেখাও পাইছে বা এইফালে আমাৰ সুন্দৰপুৰ বুলি কয় জাগা এটা আছে, ধৰমপুৰ বুলি কয়, এতিয়াতো এটাতো 7 কিলোমিটাৰ আছে, তেওঁলোকেতো এতিয়াতো খোজ কাঢ়িবই ধৰিলে আৰু এনে খৰালি টাইমত 4x4 গাড়ী যায় কেতিয়াবা, কিন্তু ৰেগুলাৰ নহয় আৰু তেওঁলোকে কেতিয়াবা বেমাৰ চেমাৰ হ'লে তাতে ভাৰ বান্ধি ফালে এটা জোলঙা বনাই লৈ আহিব লাগে এতিয়া। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হয়। এই অঞ্চলটো নিশ্চয় পৰ্যটকো আহে। আহে মাজে মাজে আহেও আৰু কেতিয়াবা থাকিও যায় এক ৰাতি, কিন্তু তেওঁলোকৰ তালৈকে লৈ যাবৰ কাৰণে কোনো সুবিধা নাই আৰু ধৰি লওক আমাৰ জলপ্ৰপাত আছে ইয়াতে, সেইবিলাকত যাব লাগিলে আপোনালোকে এটা নিৰ্দিষ্ট ঠাইত গাড়ী ৰাখি পেলাই মোটামুটি 4 কিলো 5 কিলোমিটাৰ মান খোজকাঢ়ি যাব লাগে। এতিয়া জংঘলে আৱৰি থাকে, কেতিয়াবা কিছুমান ৰাজে এনে চাবলৈ যাওঁতে অলপ চাফাও কৰি দিয়ে। চৰকাৰৰ ফালৰ পৰা কিবা আগবাঢ়িছিল নে? নাই নাই একো নাই, পৰ্যটনৰ কাৰণে নাই আমি জনামতে আজিলৈকে একো কৰা নাই চৰকাৰে। পৰ্যটকৰ হিচাপত কোনো ধৰাও নাই, কিন্তু আহে তেওঁ প্ৰতিনিধিকেইটা আহে, আহি পেলাই কৈও যায় যে ঠিক আছে আমি এইটো অমুক কৰি দিওঁ, কিন্তু কাম হলে একো কৰি নিদিয়ে, যোৱাৰ পাছত পাহৰি যায় তেওঁলোকে। হয়, এটা কথা ক'ব লাগিব যে লাম্পি যদিও সৌন্দৰ্যৰে ভৰপূৰ আৰু পৰ্যটকৰ কেন্দ্ৰস্থলী বুলি ক'ব লাগিব, যে বিশেষকৈ যি গ্ৰীষ্মকাল, এই গ্ৰীষ্মকালত শীতকালৰ অনুভৱ ল'বৰ বাবে স্থানীয় যি পৰ্যটক বা বাহিৰা পৰ্যটকো এই লাম্পিত আহে, আহি লাম্পিত গ্ৰীষ্মকালত শীতকালৰ অনুভৱ লয়। কিন্তু ইতিমধ্যে আমি জানিবলৈ পাইছোঁ যে লাম্পিৰ সমগ্ৰ অঞ্চলটো বিভিন্ন সমস্যাৰে পৰিপূৰ্ণ। গতিকে এই ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা যি ৰাজ্য চৰকাৰ বা পঞ্চায়ত নিৰ্বাচনৰ পঞ্চায়ত প্ৰতিনিধিসকলে ল'ব, এয়া এক লক্ষণীয় বিষয় হৈ পৰিব। বকৰ লাম্পিৰ পৰা কুলেন্দু কলিতাৰ ৰিপৰ্ট। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।